প্ৰথম প্ৰশ্ন হ'ল দ্য হিষ্ট্ৰী অফ আছাম কেন বি ডিভাইডেড ইনটু ডেছ ইৰাছ। অসমৰ ইতিহাসক ডেছ যুগত ভাগ কৰিব পাৰি। অপশ্যন এ 3, অপশ্যন বি 4, অপশ্যন চি 5, অপশ্যন ডি 6। ইয়াৰ শুদ্ধ উত্তৰ হ'ল বি 4। নেক্সট প্ৰশ্ন, হু এমং দ্য ফ্লয়িং ইজ দ্য আৰ্লিষ্ট নন কিং অফ এনচিয়েণ্ট আছাম। তলৰ কোনজন প্ৰাচীন অসমৰ আটাইতকৈ পুৰণিজন ৰজা? অপশ্যন এ নৰকাসুৰ, বি মহিৰংগ দানৱ, চি হিডিম্বা, ডি শ্ৰীহৰ্ষনা। ইয়াৰ শুদ্ধ উত্তৰ হ'ল বি মহিৰংগ দানৱ। নেক্সট প্ৰশ্ন, ইন দ্য 4th century হুইচ ডাইনেষ্টি মাৰ্কড দ্য বিগিনিং অফ এনচিয়েণ্ট আছাম। চতুৰ্থ শতিকাত কোনটো বংশই প্ৰাচীন অসমৰ আৰম্ভণি চিহ্নিত কৰিছিল? অপশ্যন এ পালা ডাইনেষ্টি, অপশ্যন বি বৰ্মন ডাইনেষ্টি, অপশ্যন চি মেলেচ্চা ডাইনেষ্টি, অপশ্যন ডি দানৱা ডাইনেষ্টি। ইয়াৰ শুদ্ধ উত্তৰ হ'ল বি বৰ্মন ডাইনেষ্টি। নেক্সট প্ৰশ্ন, নেম দ্য 2 মেডিভেল টেক্সট কম্পিল্ড ইন দ্য আছাম ৰিজিয়ন। অসম অঞ্চলত সংকলিত দুখন মধ্যযুগীয় গ্ৰন্থৰ নাম কি? এ বেদ আৰু পুৰাণ, বি কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ, চি কাউঞ্জী খেল আৰু যোগিনী তন্ত্ৰ, ডি নামাঞ্জলি আৰু কীৰ্তন। ইয়াৰ শুদ্ধ উত্তৰ হ'ল বি কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ। নেক্সট প্ৰশ্ন, হু ৱাজ দ্য ফাউণ্ডাৰ অফ বৰ্মন ডাইনেষ্টি। বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? এ ভাস্কৰ বৰ্মন, বি নৰকাসুৰ বৰ্মন, চি পুষ্য বৰ্মন, ডি নন অফ দিছ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল চি পুষ্য বৰ্মন। নেক্সট প্ৰশ্ন, দ্য কেপিটেল অফ বৰ্মনা ডাইনেষ্টি অফ কামৰূপা কিংডম ৱাজ। কামৰূপ ৰাজ্যৰ বৰ্মন বংশৰ ৰাজধানী আছিল এ প্ৰাগজ্যোতিষপুৰ, বি গড়গাঁও, চি চৰাইদেউ, ডি ৰংপুৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল এ প্ৰাগজ্যোতিষপুৰ। নেক্সট প্ৰশ্ন, হুইচ অফ দ্য ফ্লয়িং ৱাজ ফেমাছ ফৰ এষ্ট্ৰলজি। তলৰ কোনখন জ্যোতিষশাস্ত্ৰৰ বাবে বিখ্যাত আছিল? এ প্ৰাগজ্যোতিষপুৰ, বি কামৰূপ, চি চৰাইদেউ, ডি চাওমাৰা। ইয়াৰ শুদ্ধ উত্তৰ হ'ল এ প্ৰাগজ্যোতিষপুৰ। নেক্সট প্ৰশ্ন, হু এমং দ্য ফ্লয়িং ইজ ৰিগাৰ্ডেড এজ দ্য গ্ৰেটেষ্ট অফ অল বৰ্মন কিংছ। তলৰ কোনজনক সকলো বৰ্মন ৰজাৰ ভিতৰত শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়? এ ভাস্কৰ বৰ্মন, বি পুষ্য বৰ্মন, চি কাৰুৰা বৰ্মন, ডি নন অফ দিছ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল এ ভাস্কৰ বৰ্মন। তেওঁ বৰ্মন বংশৰ শেষ ৰজা আছিল। এই বংশৰ আটাইতকৈ বিখ্যাত ৰজা আছিল ভাস্কৰ বৰ্মন। নেক্সট প্ৰশ্ন, ভাস্কৰ বৰ্মন এটেণ্ডেড দ্য গ্ৰেট ৰিলিজিয়াছ কাউন্সিল এট। ভাস্কৰ বৰ্মনে মহান ধৰ্মীয় পৰিষদত অংশগ্ৰহণ কৰিছিল। অপশ্যন এ টাকজিলা, অপশ্যন বি চাঞ্চি, চি কনৌজ, ডি লাহোৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন চি কনৌজ। নেক্সট প্ৰশ্ন, ডিউৰিং ভাস্কৰ বৰ্মনছ ৰিজিন দ্য মেজৰ ইণ্ডাষ্ট্ৰী ইন কামৰূপা ৱাজ। ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত কামৰূপৰ প্ৰধান উদ্যোগ আছিল। অপশ্যন এ নাও নিৰ্মাণ, অপশ্যন বি কাৰ সজা, অপশ্যন চি আচবাব পত্ৰ আৰু বেতৰ কাম, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন এ নাও নিৰ্মাণ। নেক্সট প্ৰশ্ন, হু ৱাজ দ্য ফাৰ্ষ্ট কিং ফ্ৰম আছাম টু পাৰফৰ্ম অশ্বমেধ যজ্ঞ। অশ্বমেধ যজ্ঞ কৰা অসমৰ প্ৰথম ৰজা কোন আছিল? অপশ্যন এ পুষ্য বৰ্মন, অপশ্যন বি ভাস্কৰ বৰ্মন, অপশ্যন চি মহেন্দ্ৰ বৰ্মন, অপশ্যন ডি ইয়াৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন চি মহেন্দ্ৰ বৰ্মন। নেক্সট প্ৰশ্ন, দ্য হিষ্টৰিকেল একাউণ্ট অফ এনচিয়েণ্ট আছাম বিগিনছ উইথ দ্য এষ্টাব্লিছড অফ হুইচ ডাইনেষ্টি। প্ৰাচীন অসমৰ ঐতিহাসিক বিৱৰণ কোনটো ৰাজবংশৰ স্থাপনৰ লগে লগে আৰম্ভ হয়? অপশ্যন এ শাল্য ডাইনেষ্টি, অপশ্যন বি বৰ্মন ডাইনেষ্টি, অপশ্যন চি আহোম কিংডম, অপশ্যন ডি চুতীয়া ডাইনেষ্টি। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন বি বৰ্মন ডাইনেষ্টি। নেক্সট প্ৰশ্ন, দ্য এনচিয়েণ্ট এৰা অফ আছাম হিষ্ট্ৰী বিগেন ইন 4th century আফটাৰ মেনশ্যন অফ কামৰূপা ইন
কামৰূপৰ উল্লেখৰ পিছত অসমৰ প্ৰাচীন যুগ চতুৰ্থ শতিকাত আৰম্ভ হৈছিল। অপশ্যন এ সমুদ্ৰগুপ্তছ এলাহাবাদ পিলাৰ, অপশ্যন বি আকবৰছ এলাহাবাদ ফৰ্ট, অপশ্যন চি অশোকছ কইন্স, অপশ্যন ডি সমুদ্ৰগুপ্তছ কইন্স। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন এ সমুদ্ৰগুপ্তছ এলাহাবাদ পিলার। নেক্সট প্রশ্ন, আফটার দ্য ফল অফ বর্মন ডাইনেস্টি হুইচ অফ দ্য ফলোয়িং ডাইনেস্টি বিগেন দেয়ার রুল? বৰ্মন বংশৰ পতনৰ পিছত তলৰ কোনটো বংশই শাসন আৰম্ভ কৰিছিল? অপশ্যন এ চুতীয়া ডাইনেষ্টি, অপশ্যন বি কোচ ডাইনেষ্টি, অপশ্যন চি ম্লেচ্ছ ডাইনেষ্টি, অপশ্যন ডি কাছাৰী ডাইনেষ্টি। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন চি ম্লেচ্ছ ডাইনেষ্টি। নেক্সট প্ৰশ্ন, হু এষ্টাব্লিছড দ্য ম্লেচ্ছ ডাইনেষ্টি ইন কামৰূপা কিংডম আছাম? অসমৰ কামৰূপ ৰাজ্যত ম্লেচ্ছ বংশ কোনে স্থাপন কৰিছিল? অপশ্যন এ ভাস্কৰ বৰ্মন, অপশ্যন বি শালস্তম্ভ, অপশ্যন চি সুপ্ৰতিষ্ঠিতা বৰ্মন, অপশ্যন ডি চুকাফা। ইয়াৰ শুদ্ধ উত্তৰ হ'ল বি শালস্তম্ভ। নেক্সট প্ৰশ্ন, when did medieval era begin in Assam history? অসমৰ ইতিহাসত মধ্যযুগ কেতিয়া আৰম্ভ হৈছিল? এ ইয়াণ্ডো বসন্ধি, বি ব্ৰিটিছ আক্ৰমণ, চি বংগ চুলতানৰ আক্ৰমণ, ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ল চি বংগ চুলতানৰ আক্ৰমণ। নেক্সট প্ৰশ্ন, নেম হু ৱাজ দ্য ফাৰ্ষ্ট আহোম কিং? প্ৰথম আহোম ৰজা কোন আছিল? নাম লিখা। এ চুকাফা, বি চুতেওফা, চি চুবিনফা, ডি চুকামফা। ইয়াৰ শুদ্ধ উত্তৰ হ'ল এ চুকাফা। আহোম ৰাজ্য 1228 চনত প্ৰতিষ্ঠা হৈছিল, যেতিয়া প্ৰথম আহোম ৰজা চুকাফা মুংমাওৰ পৰা আহি আৰু দুৰ্গম পাটকে পৰ্বতমালা পাৰ হৈ ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল। নেক্সট প্ৰশ্ন, দ্য আহোমছ অৰিজিনেলি কেম ফ্ৰম? আহোমসকলে মূলতঃ ক'ৰ পৰা আহিছিল? অপশ্যন এ মাউলুং, অপশ্যন বি আৰাকান, অপশ্যন চি ৰাখাইন, অপশ্যন ডি নন অফ দ্য এভভ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন এ মাউলুং। নেক্সট প্ৰশ্ন, চুকাফা ইজ said to have marched through which pass of পাটকাই ৰেঞ্জেছ অফ হিলছ? চুকাফাই পাটকাই পৰ্বতমালাৰ কোনটো গিৰিপথেৰে যাত্ৰা কৰিছিল বুলি কোৱা হয়? অপশ্যন এ খাইবাৰ পাছ, অপশ্যন বি পাংচু পাছ, অপশ্যন চি ডিফু পাছ, অপশ্যন ডি বমদিলা পাছ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল বি পাংচু পাছ। নেক্সট প্ৰশ্ন, when did চুকাফা দ্য ফাৰ্ষ্ট আহোম কিং এণ্টাৰ আছাম? অপশ্যন এ 1215 এডি, অপশ্যন বি 1228 এডি, অপশ্যন চি 1315 এডি, অপশ্যন ডি 1328 এডি। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন বি 1228 এডি। নেক্সট প্ৰশ্ন, দ্য আহোমছ এষ্টাব্লিছড দেয়াৰ লাষ্ট কেপিটেল এট? অপশ্যন এ চৰাইদেউ, অপশ্যন বি যোৰহাট, অপশ্যন চি গড়গাঁও, অপশ্যন ডি মাইবং। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন বি যোৰহাট। নেক্সট প্ৰশ্ন, হুইচ অফ দ্য ফলোয়িং ইন্ট্ৰডিউচড দ্য ব্ৰুঞ্জি ৰিটেন ইন আছাম? অপশ্যন এ প্ৰমত্ত সিংহ, অপশ্যন বি ৰুদ্ৰসিংহ, অপশ্যন চি চুকাফা, অপশ্যন ডি চুকামফা। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন চি চুকাফা। নেক্সট প্ৰশ্ন, ইন হুইচ ইয়াৰ ডিড চুকাফা ডাই? অপশ্যন এ 1255 এডি, অপশ্যন বি 1268 এডি, অপশ্যন চি 1278 এডি, অপশ্যন ডি 1288 এডি। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন বি 1268 এডি। নেক্সট প্ৰশ্ন, হু ৱাজ দ্য ফাউণ্ডাৰ অফ পালা ডাইনেষ্টি? অপশ্যন এ ব্ৰহ্মপালা, অপশ্যন বি ৰামপালা, অপশ্যন চি ত্যাগ সিংহ, ডি নন অফ দিছ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন এ ব্ৰহ্মপালা। নেক্সট প্ৰশ্ন, 1185 চনত খেন বংশ আৰু কামতা ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ সন্ধ্যা, অপশ্যন বি হিন্দু ৰায়, অপশ্যন চি পৃথু, অপশ্যন ডি ধৰ্মনাৰায়ণ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন চি পৃথু। নেক্সট প্ৰশ্ন, 1498 চনত খেন শাসক নীলাম্বৰক কোনে পৰাস্ত কৰিছিল?
অপশন এ আলাউদ্দিন হুসেন শাহ, অপশন বি মীর জুমলা, অপশন সি প্রমত্ত সিংহ, অপশন ডি ইয়ার এটাও নহয়। ইয়ার শুদ্ধ উত্তর হল অপশন এ আলাউদ্দিন হুসেন শাহ। নেক্সট প্রশ্ন, হু ওয়াজ দ্য ফার্স্ট কিং অফ কোচ ডাইনেস্টি? অপশন এ শিলারায়, অপশন বি নারায়ণ, অপশন সি বিশ্বসিংহ, অপশন ডি নন অফ দিস। ইয়ার শুদ্ধ উত্তর হল অপশন সি বিশ্বসিংহ। নেক্সট প্ৰশ্ন, কোনে তেওঁৰ শাসনকালত নাৰায়ণী নামৰ এটা ৰূপৰ মুদ্ৰা প্ৰচলন কৰিছিল? অপশন এ চিলাৰায়, অপশন বি নৰনাৰায়ণ, অপশন সি বিশ্বসিংহ, অপশন ডি এইবোৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হল অপশন বি নৰনাৰায়ণ। নেক্সট প্ৰশ্ন, বিটুইন হুম দ্য ট্ৰিটি অফ মাজুলী ৱাজ চাইন্ড? কাৰ মাজত মাজুলী চুক্তি স্বাক্ষৰিত হৈছিল? অপশন এ কোচ এণ্ড ভুয়াঞ্জ, অপশন বি কোচ এণ্ড সত্ৰছ, অপশন সি কোচ এণ্ড মুগলছ, অপশন ডি কোচ এণ্ড আহোমছ। ইয়াৰ শুদ্ধ উত্তৰ হল অপশন ডি কোচ এণ্ড আহোমছ। নেক্সট প্ৰশ্ন, আহোমসকলে কোচসকলৰ সৈতে কোন কোন সন্ধি স্বাক্ষৰ কৰিছিল? অপশন এ অসুৰৰ আলিৰ সন্ধি, অপশন বি মাজুলীৰ সন্ধি, অপশন সি ঘিলাঝাৰিঘাটৰ সন্ধি, অপশন ডি অপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হল অপশন বি মাজুলীৰ সন্ধি। নেক্সট প্ৰশ্ন, হুইচ অফ দ্য ফলোয়িং আহোম কিং চাইন্ড দ্য ট্ৰিটি অফ মাজুলী ৱাজ কোচ কিং নৰনাৰায়ণ? অপশন এ প্ৰমত্ত সিংহ, অপশন বি রুদ্র সিংহ, অপশন সি সুকাফা, অপশন ডি সুকাম্ফা। ইয়াৰ শুদ্ধ উত্তৰ হল অপশন ডি সুকাম্ফা। নেক্সট প্ৰশ্ন, শ্ৰীমন্ত শংকৰদেৱে আহোম ৰাজ্যৰ পৰা পলাই যাওঁতে কোনে আশ্ৰয় দিছিল? অপশন এ নৰনাৰায়ণ, অপশন বি কলি ভোমৰা, অপশন সি চিলাৰায়, অপশন ডি রুদ্রসিংহ। ইয়াৰ শুদ্ধ উত্তৰ হল অপশন এ নৰনাৰায়ণ। নেক্সট প্ৰশ্ন, শ্ৰীমন্ত শংকৰদেৱে কোনজন ৰজাৰ শাসনকালত এক হৰণ নাম ধৰ্ম স্থাপন কৰিবলৈ সক্ষম হৈছিল? অপশন এ ভাস্কৰ বৰ্মন, অপশন বি বিশ্বসিংহ, অপশন সি নৰনাৰায়ণ, অপশন ডি চিলাৰায়। ইয়াৰ শুদ্ধ উত্তৰ হল অপশন সি নৰনাৰায়ণ। নেক্সট প্ৰশ্ন, কোচ ডাইনেষ্টি গট ডিভাইডেড ইনটু টু পাৰ্টস. East part of the kingdom was known as Koch Haju. What was the western part? Option A Koch Bhaju, option B Koch Bihar, option C Koch Nagar, option D none of these. ইয়ার শুদ্ধ উত্তর হল অপশন বি কোচবিহার। নেক্সট প্রশ্ন, হু ওয়াজ দ্য ফার্স্ট রুলার অফ কোচ হাজো ডিভিজন অফ কোচ ডাইনেষ্টি? কোচ ৰাজবংশৰ কোচ হাজো বিভাগৰ প্ৰথম শাসক কোন আছিল? অপশন এ লক্ষ্মী নারায়ণ, অপশন বি নরনারায়ণ, অপশন সি রঘুদেব নারায়ণ, অপশন ডি বিজিত নারায়ণ। ইয়ার শুদ্ধ উত্তর হল অপশন সি রঘুদেব নারায়ণ। নেক্সট প্রশ্ন, লক্ষ্মী নারায়ণ ওয়াজ দ্য ফার্স্ট রুলার অফ হুইচ ডাইনেস্টি? অপশন এ কোচ ডাইনেস্টি, অপশন বি কোচ বিহার পোর্শন অফ কোচ ডাইনেস্টি, অপশন সি কোচ হাজো পোর্শন অফ কোচ ডাইনেস্টি, অপশন ডি নন অফ দিস। ইয়ার শুদ্ধ উত্তর হল অপশন বি কোচবিহার পোর্শন অফ কোচ ডাইনেস্টি। নেক্সট প্রশ্ন, হোয়াট ওয়াজ দ্য রিয়েল নেম অফ শিলারায়? অপশন এ সব্রদস, অপশন বি মহাশক্তি, অপশন সি শুক্লদস, অপশন ডি মল্লদেব। এর শুদ্ধ উত্তর হল অপশন সি শুক্লদস। নেক্সট প্রশ্ন, হু ওয়াজ দ্য ফাউন্ডার অফ সুতিয়া কিংডম? অপশন এ বীরপাল, অপশন বি শিশুপাল, অপশন সি দেবপাল, অপশন ডি সুরপাল। ইয়ার শুদ্ধ উত্তর হল অপশন এ বীরপাল। নেক্সট প্রশ্ন, দ্য আহোম ডাইনেস্টি রুলড দ্য আহোম কিংডম ফর অ্যাপ্রক্সিমেটলি হাউ মেনি ইয়ার্স? অপশন এ 460 ইয়ার্স, অপশন বি 500 ইয়ার্স, অপশন সি 600 ইয়ার্স, অপশন ডি 680 ইয়ার্স। ইয়ার শুদ্ধ উত্তর হল অপশন সি 600 ইয়ার্স। নেক্সট প্ৰশ্ন, মোৱামৰীয়া বিদ্ৰোহ কি আছিল? অপশন এ আহোম আৰু চুতীয়াৰ মাজত সংঘাত, অপশন বি কছাৰী আৰু চুতীয়াৰ মাজত সংঘাত, অপশন সি আহোম আৰু মোগলৰ মাজত সংঘাত,
অপশ্যন ডি আহোম আৰু মৰাণৰ মাজত সংঘাত। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন ডি আহোম আৰু মৰাণৰ মাজত সংঘাত। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব।